মহিলা এছিয়া কাপৰ ফাইনেলত ভাৰত ছেমিফাইনেলত বাংলাদেশৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ সহজ জয় ভাৰতীয় মহিলা ক্ৰিকেট দলে বাংলাদেশক 10 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা এছিয়া কাপৰ ছেমিফাইনেলত ভাৰতীয় বলাৰৰ হাতত ধাৰাসাহী হ'ল বাংলাদেশৰ মহিলা ক্ৰিকেট দল মাত্ৰ 11 অভাৰতে ছেমিফাইনেল খেলখন সমাপ্ত কৰে ভাৰতে ৰেণুকা সিং আৰু ৰাধা যাদৱৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ পৰা বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 80 ৰানহে কৰিবলৈ সক্ষম হয় ৰেণুকা সিং আৰু ৰাধা যাদৱে 3টাকৈ উইকেট দখল কৰাৰ লগতে দীপ্তি শৰ্মা আৰু পূজায়ে 1টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত 81 ৰানৰ লক্ষ্যৰে খেলা ভাৰতে কোনো উইকেট নেহেৰুৱাকৈ 11 অভাৰতে 81 ৰানৰ লক্ষ্য অতিক্ৰম কৰি ফাইনেলত প্ৰৱেশ কৰে ওপেনাৰ স্মৃতি মান্ধানাই বিস্ফোৰক 55 ৰানৰ ইনিংছ খেলাৰ লগতে ছেইফ আলী বাৰ্মাই 26 ৰান সংগ্ৰহ কৰে অন্তে আজি ছেমিফাইনেল খেলখনত মূল একাদশত স্থান পোৱা অসম কন্যা চেত্ৰীয়ে সুন্দৰ উইকেট কিপিং কৰা দেখিবলৈ পোৱা গ'ল এটা সুন্দৰ কেটছ ধৰে অসম কন্যা চেত্ৰীয়ে মহিলা এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে ছেমিফাইনেলত বাংলাদেশৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ সহজ জয় ভাৰতীয় মহিলা ক্ৰিকেট দলে বাংলাদেশক 10 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা এছিয়া কাপৰ ছেমিফাইনেলত ভাৰতীয় বলাৰৰ হাতত ধাৰাসাহী হ'ল বাংলাদেশৰ মহিলা ক্ৰিকেট দল মাত্ৰ 11 অভাৰতে ছেমিফাইনেল খেলখন সমাপ্ত কৰে ভাৰতে ৰেণুকা সিং আৰু ৰাধা যাদৱৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ পৰা বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 80 ৰানহে কৰিবলৈ সক্ষম হয় ৰেণুকা সিং আৰু ৰাধা যাদৱে 3টাকৈ উইকেট দখল কৰাৰ লগতে দীপ্তি শৰ্মা আৰু পূজায়ে 1টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত 81 ৰানৰ লক্ষ্যৰে খেলা ভাৰতে কোনো উইকেট নেহেৰুৱাকৈ 11 অভাৰতে 81 ৰানৰ লক্ষ্য অতিক্ৰম কৰি ফাইনেলত প্ৰৱেশ কৰে নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম